অন্য এটা জৰুৰী খবৰ লৈ আহিছো বিজেপিৰ কথামতেই বাৰু পোলিং বিষয়াসকলে কাম কৰে নেকি ভোট কেন্দ্ৰত নিয়োজিত পোলিং বিষয়াৰ বিৰুদ্ধে এবাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে নিয়োজিত পোলিং বিষয়াই ভোটাৰক পদুমৰ ছবিত ভোট দিবলৈ কোৱাৰ অভিযোগ উত্থাপন হৈছে এই ঘটনা ক'ত সংঘটিত হৈছে আৰু কোন কেইগৰাকী আচলতে সেই পোলিং বিষয়া যাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে বিশদ তথ্য আহি পৰিছে এই সন্দৰ্ভত আপোনালোকক সবিস্তাৰে আমি জনাই গৈছো বিজেপিৰ কথামতেই বাৰু পোলিং বিষয়াসকলে কাম কৰে নেকি গুৰুতৰ এটা প্ৰশ্ন ভোট কেন্দ্ৰত নিয়োজিত পোলিং বিষয়াৰ বিৰুদ্ধে যি ভয়ংকৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে তাৰ পাছত এই বিষয়টোক লৈ দিয়া চাঞ্চল্য নিয়োজিত পোলিং বিষয়াই ভোটাৰক পদুমৰ ছবিত ভোট দিবলৈ কোৱাৰ অভিযোগ উত্থাপন হৈছে তিনিচুকীয়াৰ লাইপুলি উচ্চ মাধ্যমিক বিদ্যালয়ত ভোট কেন্দ্ৰত এতিয়া ৰিগিঙৰ অভিযোগ ভোটাৰে পোলিং বিষয়াৰ বিৰুদ্ধে আনিছে বিস্ফোৰক অভিযোগ পদুম ফুলত ভোট নিদিলে আঁচনি কাটি দিম বুলি কোৱাৰ অভিযোগ উত্থাপন হৈছে বিষয়াজনক তাৎক্ষণিকভাৱে বাহিৰ কৰি দিবলৈ ভোটাৰে দাবী কৰিছে বিজেপিৰ কথামতে কাম কৰিছে নেকি পোলিং বিষয়াসকলে ভোট কেন্দ্ৰত নিয়োজিত পোলিং বিষয়াৰ বিৰুদ্ধে যি ভয়ংকৰ অভিযোগ ইতিমধ্যে উত্থাপন হ'ল সেই বিষয়টোক লৈ এতিয়া চাঞ্চল্য ভোট কেন্দ্ৰত নিয়োজিত সেই পোলিং বিষয়াসকলে ভোটাৰক পদুমৰ ছবিত ভোট দিবলৈ কোৱাৰ অভিযোগ উত্থাপন হৈছে পদুম ফুলত ভোট নিদিলে আঁচনি কাটি দিম বুলি কোৱাৰো অভিযোগ আছে বিষয়াজনক তাৎক্ষণিকভাৱে বাহিৰ কৰি দিবলৈ ভোটাৰে দাবী কৰিছে এতিয়া বিজেপিৰ কথামতেই বাৰু পোলিং বিষয়াসকলে কাম কৰিছে নেকি ভোট কেন্দ্ৰত নিয়োজিত একাংশ পোলিং বিষয়াৰ বিৰুদ্ধে এই ভয়ংকৰ এইবাৰ অভিযোগ উত্থাপন হৈছে নিয়োজিত পোলিং বিষয়াই ভোটাৰক পদুমৰ ছবিত ভোট দিবলৈ কোৱাৰো অভিযোগ আছে আৰু কেৱল ইমানে নহয় পদুমৰ ছবিত যদি ভোট নিদিয়ে তেনেহ'লে আঁচনিৰ পৰা নাম কৰ্তনৰো দাবী কৰিছে তেওঁলোকে তিনিচুকীয়াৰ লাইপুলি উচ্চ মাধ্যমিক বিদ্যালয়ত ভোট কেন্দ্ৰ যিটো আছে যিটো ভোট কেন্দ্ৰ তাত ৰিগিঙৰ অভিযোগ উত্থাপন হৈছে পদুম ফুলত ভোট নিদিলে আঁচনি কাটি দিম বুলি কোৱাৰ অভিযোগ আছে ভোটাৰে পোলিং বিষয়াৰ বিৰুদ্ধে আনিছে এই বিস্ফোৰক অভিযোগ আৰু বিষয়াজনক তাৎক্ষণিকভাৱে বাহিৰ কৰি দিবলৈ ভোটাৰে এবাৰ দাবী উত্থাপন কৰিছে বিজেপিৰ কথামতেই বাৰু এইসকল পোলিং বিষয়াক তাত নিযুক্তি দিয়া হৈছে নেকি ভোট কেন্দ্ৰত নিয়োজিত যিসকল পোলিং বিষয়া তেওঁলোকৰ বিৰুদ্ধে যি অভিযোগ এতিয়া উত্থাপন হৈছে এই বিষয়টোক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনৰ যি প্ৰথম পৰ্যায়ৰ আজি ভোট গ্ৰহণৰ প্ৰক্ৰিয়া পুৱা 7:30 লগে লগে আৰম্ভ হৈছে তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন খবৰ আহিছে ক'ৰবাত যদি আচলতে বেলট পেপাৰত কিছু অসুবিধা আন ক'ৰবাত আকৌ নিৰ্বাচন কেন্দ্ৰে হিংসাই দেখা দিছে তাৰ মাজতে এইবাৰ পদুম ফুলত ভোট নিদিলে আঁচনিৰ পৰা নাম কৰ্তনৰ একাংশই আচলতে ভাবুকি দিছে একাংশ ভোটাৰক যি অভিযোগ এতিয়া ভোটাৰসকলে উত্থাপন কৰিছে বিজেপিৰ কথামতেই বাৰু এইসকল পোলিং বিষয়াই কাম কৰি আছে নেকি তিনিচুকীয়াৰ লাইপুলি মাধ্যমিক বিদ্যালয় যিটো ভোট কেন্দ্ৰ তাত এইবাৰ ৰিগিঙৰ অভিযোগ উত্থাপন হৈছে দিবলৈ সোমাইছো ভোট চেণ্টাৰত তেতিয়া মানে মোক কৈছে পুলিং এজেণ্টজনে কৈছে কি মোক হিন্দীত কৈছে বাৰু মোক কৈছে যে কি ভোট দিবলৈ মই সোমাই গৈছোঁ ভোটৰ বাকচত তাত মানে শ্লিপকেইখন লৈ কেনে 3খন কাগজ দিছে তো তাৰপিছতে মই যেতিয়া সোমাই গৈছোঁ তেতিয়া ষ্টাম্পটো নি দিছে ষ্টাম্পটো মানে লগাই কেনে যেতিয়া নেকি নি দিছে তেতিয়া কৈছে মোক মানে পদুম ফুল পৰা দেখাইছে হিয়ামে ডাল দিয়ে বুলি কৈছে মানে বিজেপি চৰকাৰক ভোট দিবলৈ কৈছে পদুম ফুল পৰা ডাইৰেক্টে দেখাইছে যে পদুম ফুলত ভোট দে এনেকৈ বুলি মই তেতিয়া ক'লোঁ কি মই জানো ক'ত দিব ভোট ক'ত দিব লাগে মই জানো মই নিজে দিম এনেকৈ ক'লোঁ কৈ লৈ কেনে মই কাগজখন জাপি তাত ভৰালোঁ মানে অকল মোকেই নহয় আৰু আইতা কেইগৰাকীমান আহিছিলে আইতা কেইগৰাকীকো কৈছে যে কি বিজেপিক যিমান ভাল পাওক জাতীয় পক্ষক যিমান ভাল পাওক ইয়াত অধিকাৰ নাই নহয় দিয়ক মোক উলিয়াই দিয়ক আমি এতিয়া জাতীয় পক্ষতে ভাল পাওঁ তাত গৈ কিনে আমি ক'লে হ'ব নেকি আমাৰ জাতীয় পক্ষৰ মানুহ তাত আছে ক'লে নেকি তাক এই জাতীয় পক্ষতে ভোটটো দিবা বুলি চৰকাৰী মানুহ আছে আমি নাম চাম চৰকাৰী মানুহজনে কি কৈছিলে এওঁ কৈছে পদুম ফুলত ভোট দিবা দেখাই দিছে চিহ্ন পদুম ফুলত ভোট দিবৰ কাৰণে কোনে আহ্বান জনাইছে পুলিং বিষয়াই হয় কোন দেখুৱাব পুলিং বিষয়াজনে যেতিয়া নেকি কৈছে ভোট দিবলৈ মানে পদুম ফুলত সেইটো কাৰণে মই কৈছো যে কি সিহঁতক আমি কৈছো সেইটো ভুল নাই জানো আপোনালোকে কওক ভুল কৰিছে নে সেইটো কওক আপোনালোকে কি বিচাৰে এতিয়া আমি বিচাৰিছো তেওঁ যিটো দায়িত্ব লৈ এই চিটটোত বহিছেহি সেই দায়িত্ব কাম কৰক সেইটো দায়িত্ব লৈ কাম কৰি তাত বহক এতিয়া বিচাৰিছো তেওঁ তাৰ পৰা যাতে ওলাই দিয়ে সেই বিষয়াজনক তাৰ পৰা উলিয়াই দিয়ক ঘৰলৈ পঠিয়াই কিবা উচিত সিদ্ধান্ত লয় তেওঁ সেইটো কৰক কিছু হেৰি অৱস্থা খুব বেয়া সেইকাৰণে এতিয়া আমাৰ এইটো ভোট চেণ্টাৰতে
তেওঁলোকৰ এগৰাকী বিষয়াই এগৰাকী চৰকাৰী বিষয়াই পদুম ফুলত ভোট দিব লাগে বুলি কৈ আছে আৰু পদুম ফুলত ভোট নিদিলে মানে আঁচনি কাটি দিম বুলি এতিয়াও কৈ আছে। তাৰমানে এই অৱস্থা চলি আছে। বিজেপিয়ে তেওঁলোকৰ বিষয়াসকলকো ব্যৱহাৰ কৰে, য'ত মোৰ নিজৰ ভোট চেণ্টাৰ মোৰ ৱাৰ্ডতে আকৌ বিষয়া আহি আমাৰ গোটেই চিনাকি মানুহ ঘৰৰ মানুহকে তেওঁলোকে পদুমত ভোট দিব লাগে বুলি তেওঁলোকে অনুৰোধ কৰিছে, আহ্বান জনাইছে। গতিকে এইটোৱে বুজি পোৱা যায় যে বিজেপি কিমান ভীতিগ্ৰস্ত হৈ আছে। সেইকাৰণে এইবাৰ ৱাৰ্ডত তেওঁলোকে চিম্বল দিবলৈ সাহস কৰিব নোৱাৰিলে ৱাৰ্ড মেম্বাৰসকলক। গতিকে এইটো তেওঁলোকৰ ভীতিগ্ৰস্ততাৰ প্ৰতিফলন। মই ভাবোঁ যে ইয়াত যিগৰাকী বিষয়া জড়িত হৈ আছে তেওঁক কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। উপায়ুক্ত ডাঙৰীয়াক আহ্বান জনাইছোঁ। সকলো মানুহৰ অভিযোগ যে তেওঁ এনেকৈ মানুহক আহি আহি পদুমত ভোট দিব লাগে বুলি কৈ আছে। মতে কাম কৰিছে নেকি পলিং বিষয়াসকলে? এইবাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভোট কেন্দ্ৰত ৰিগিঙৰ অভিযোগ উত্থাপন হৈছে। তিনিচুকীয়াৰ লাইপুলি মাধ্যমিক বিদ্যালয় ভোট কেন্দ্ৰত এই ৰিগিঙৰ অভিযোগ ভোটাৰে পলিং বিষয়াৰ বিৰুদ্ধে আনিছে এই বিস্ফোৰক অভিযোগ। নিয়োজিত পলিং বিষয়াই ভোটাৰক পদুমৰ ছবিত ভোট দিবলৈ কোৱাৰ অভিযোগ আছে। যদি ভোট নিদিয়ে পদুমৰ ছবিত তেনেহ'লে আঁচনিৰ পৰা নাম কৰ্তনৰো অভিযোগ তুলিছে একাংশ ভোটাৰে। তিনিচুকীয়াৰ লাইপুলি উচ্চ মাধ্যমিক বিদ্যালয় ভোট কেন্দ্ৰত এই ৰিগিঙৰ অভিযোগ আছে, যি অভিযোগৰ পাছতে তাৎক্ষণিকভাৱে আচলতে সেই পলিং বিষয়াক বদলিৰ এইবাৰ দাবী কৰিছে ভোটাৰ ৰাইজে।